নীলবাগানত এটা পথ আৰু কালভাৰ্ট নিৰ্মাণত অনিয়মৰ অভিযোগ। বিনাকানি সমষ্টি অন্তৰ্গত নীলবাগানৰ এটা পথৰ জৰাজীৰ্ণ অৱস্থা। আজিৰ পৰা প্ৰায় 4 মাহ পূৰ্বে নীলবাগান তিনিআলিৰ পৰা নীলবাগান সাপ্তাহিক বজাৰলৈ মাৰ্কেটিং হৈ যোৱা পথছোৱাৰ আধাৰশিলা কৰিছিল বিধায়ক চিৰাজুদ্দিন আজমলে। কিন্তু পথৰ কামৰ ঠিকা লাভ কৰা ঠিকাদাৰগৰাকীয়ে কিছু কাম কৰি যোৱা এটা মাহ ধৰি নিৰ্মাণ কাৰ্য বন্ধ ৰখাত ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে। পথৰ মাজত কালভাৰ্ট নিৰ্মাণত অনিয়মৰ অভিযোগ উঠিছে আৰু এই কালভাৰ্টটো অৰ্ধনিৰ্মিত হৈ থকাৰ ফলত পথছোৱাইদি ৰাইজে যাতায়াত কৰিব নোৱাৰা অৱস্থা হৈছে। আনকি এজাক বৰষুণ দিলেই পথৰ কৃত্ৰিম বানৰ সৃষ্টি হয়, যাক লৈ তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে আৰু অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ দাবী জনাইছে ৰাইজে। হয়, প্ৰায় 2 মাহ পূৰ্বে বিধায়ক মহোদয়ে 2 মাহ নহয় 4 মাহ পূৰ্বে বিধায়ক মহোদয়ে আধাৰশিলা স্থাপন কৰিছিল আৰু আধাৰশিলা স্থাপনৰ পিছত প্ৰায় 2 মাহ পিছত এই ৰাস্তাটোৰ কাম আৰম্ভ হৈছিল, কিন্তু বৰ লেহেমীয়া গতিত কাম চলি আছে আৰু ইয়াতে এটা কালভাৰ্ট নিৰ্মাণ কৰি আছে। তেখেতসকলে প্ৰায় 1 মাহ পূৰ্বৰ পৰা আৰম্ভ কৰিছে, কিন্তু ৰাস্তা ব্লক কৰি তেখেতসকলে ৰাস্তা খান্দি একেবাৰে ৰোডটো ক্লজ হৈ গৈছে আৰু প্ৰায় 1 মাহ পূৰ্বৰ পৰা এই কালভাৰ্টটো নিৰ্মাণ কৰি আছে আৰু এতিয়ালৈকে নিৰ্মাণ কৰি আছে তেখেতসকলে বৰ লেহেমীয়া গতিত। আৰু যিদিনা আমাৰ ইয়াত সাপ্তাহিক বজাৰ হয় সেইদিনাখন ৰাইজৰ যাতায়াতৰ বৰ অসুবিধা হয়। মই বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো তেখেতে মই ঠিকাদাৰ বা ইঞ্জিনিয়াৰ কোন মই নাজানো, তেখেতে যোগাযোগ কৰি শীঘ্ৰেই ৰাস্তাটো সুচল কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সোহানা লাইভ।